লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেট আপোনালোকক জনাই আছো। অসমৰ 14খন লোকসভা সমষ্টিত বিজেপি 8খনত অগ্ৰগতি লাভ কৰিছে, কংগ্ৰেছে 3খন, UPPL 1খন আৰু অগপই 1খন আসনত অগ্ৰগতি লাভ কৰিছে। কিন্তু এইবাৰ অসমৰ লোকসভা নিৰ্বাচনৰ ফলাফল অলপ সুকীয়া। বিজেপি আৰু কংগ্ৰেছৰ মাজত এইবাৰ প্ৰতিদ্বন্দিতা হ'বলৈ গৈ আছে, কাৰণ বিজেপিয়ে 8খন আসনত অগ্ৰগতি লাভ কৰিছে অসমৰ 14খন লোকসভা সমষ্টিৰ ভিতৰত, আৰু কংগ্ৰেছে 3খন। কোন কোন সমষ্টিত কংগ্ৰেছে এইবাৰ অগ্ৰগতি লাভ কৰিছে আৰু বিজেপিয়ে কোন 8খন লোকসভা সমষ্টিত অগ্ৰগতি লাভ কৰিছে আপোনালোকক জনাই আছো। এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো 14 নম্বৰ লোকসভা সমষ্টিৰ লাইভ আপডেট। কোনে কিমানখিনি আসনত আগবাঢ়ি আছে। কংগ্ৰেছৰ গৌৰৱ গগৈয়ে 18,046টা ভোটত আগবাঢ়ি আছে। বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ গৌৰৱ গগৈতকৈ 18,046টা ভোটত পিছ পৰি আছে। কংগ্ৰেছৰ গৌৰৱ গগৈ যোৰহাট 14 নম্বৰ যোৰহাট লোকসভা সমষ্টিত আগবাঢ়ি থকা পৰিলক্ষিত হৈছে, আৰু বিভিন্ন দল পিছ পৰি আছে যদিও কংগ্ৰেছ আৰু বিজেপিৰ মাজত যোৰহাটত হ'ব প্ৰতিদ্বন্দিতা। আৰু বৰ্তমান সময়লৈকে পুৱাৰ পৰা যি ভোট কাউণ্টিং চলি আছে, ইয়াৰ পৰা আমি দেখিবলৈ পাইছো যে গৌৰৱ গগৈয়ে 18,046টা ভোটত যোৰহাট লোকসভা সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈতকৈ। আৰু এই মুহূৰ্তত দেখুৱাইছো 3 নম্বৰ বৰপেটা লোকসভা সমষ্টি। বৰপেটাত এইবাৰ অসম গণ পৰিষদ আগবাঢ়ি আছে। অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে 16,166টা ভোটত আগবাঢ়ি আছে। অসম গণ পৰিষদৰ প্ৰাৰ্থী এইবাৰ আগবাঢ়ি থকা পৰিলক্ষিত হৈছে। আৰু কংগ্ৰেছৰ প্ৰাৰ্থী দীপ বুয়ান, তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী 16,166টা ভোটত পিছ পৰি থকা পৰিলক্ষিত হৈছে পুৱাৰ পৰা যি ভোট কাউণ্টিং চলি আছে। বৰপেটা লোকসভা সমষ্টিত আগতে কংগ্ৰেছৰ দখলত আছিল বৰপেটা লোকসভা সমষ্টি, আৰু এইবাৰ অসম গণ পৰিষদক গতাই দিছে বিজেপিয়ে। আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী এই মুহূৰ্তলৈকে যি লাইভ আপডেট ভোট কাউণ্টিং চলি আছে, বৰ্তমান সময়লৈকে 16,166টা ভোটত অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী 3 নম্বৰ বৰপেটা লোকসভা সমষ্টিত আগবাঢ়ি আছে। আপোনালোকক দেখুৱাইছো দৰং ওদালগুৰিৰ লোকসভা সমষ্টিৰ লাইভ আপডেট। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়া 16,942টা ভোটত আগবাঢ়ি আছে 4 নম্বৰ দৰং ওদালগুৰি সমষ্টিত। কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশী পিছ পৰি আছে কংগ্ৰেছৰ প্ৰাৰ্থী দিলীপ শইকীয়াতকৈ 16,942টা ভোটত। 2 নম্বৰ ধুবুৰী লোকসভা সমষ্টি। এইবাৰ ধুবুৰীটো হ'ব প্ৰতিদ্বন্দিতা কংগ্ৰেছ আৰু AIUDFৰ মাজত। কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন 57,006টা ভোটত আগবাঢ়ি আছে। 3বাৰৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল ৰকিবুল হুছেইনতকৈ 57,006টা ভোটত পিছ পৰি আছে। এইবাৰ ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ধুবুৰী লোকসভা সমষ্টি দখল কৰিব পাৰে, কাৰণ পুৱাৰ পৰা যি ভোট কাউণ্টিং চলি আছে, ইয়াৰ প্ৰায় এতিয়া অনুমান কৰিব পাৰি 57,006টা ভোটত ৰকিবুল হুছেইন কংগ্ৰেছৰ প্ৰাৰ্থী আগবাঢ়ি আছে। আৰু AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল 57,006টা ভোটত পিছ পৰি আছে। 13 নম্বৰ ডিব্ৰুগড় লোকসভা সমষ্টিত আগবাঢ়ি আছে ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল লুৰিণজ্যোতি গগৈতকৈ আগবাঢ়ি আছে 40,445টা ভোটত লিড লোৱা পৰিলক্ষিত হৈছে। পুৱাৰ পৰা যি ভোট কাউণ্টিং চলি আছে, ইয়াৰ পৰা এতিয়া আগবাঢ়ি আছে ডিব্ৰুগড় লোকসভা সমষ্টিত। 13 নম্বৰ ডিব্ৰুগড় লোকসভা সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ 40,445টা ভোটত সৰ্বানন্দ সোণোৱালতকৈ পিছ পৰি আছে। আৰু 6 নম্বৰ ডিফু লোকসভা সমষ্টিৰ লাইভ আপডেট। এতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী অমৰ সিং টিছু আগবাঢ়ি আছে। অমৰ সিং টিছুৱে 1451টা ভোটত আগবাঢ়ি আছে। 6 নম্বৰ ডিফু লোকসভা সমষ্টিত ইণ্ডিপেণ্ডেণ্ট JI কাথাৰে 1451টা ভোটত পিছ পৰি আছে। আৰু কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেঙে 18,964টা ভোটত পিছ পৰি আছে। 5 নম্বৰ লোকসভা সমষ্টি গুৱাহাটী লোকসভা সমষ্টি। গুৱাহাটীত বৰ্তমান
ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আগবাঢ়ি আছে 8358টা ভোটত বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আগবাঢ়ি আছে আৰু কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামী 8358টা ভোটত পিছ পৰি আছে 7 নম্বৰ কৰিমগঞ্জ লোকসভা সমষ্টিলৈ কৰিমগঞ্জ লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী আগবাঢ়ি আছে বৰ্তমান সময়লৈকে 8994 অৰ্থাৎ 9000 ভোটত আগবাঢ়ি আছে কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী কৰিমগঞ্জত 7 নম্বৰ কৰিমগঞ্জ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লা 8994টা ভোটত পিছ পৰি আছে এতিয়া আহিছো 10 নম্বৰ কৰিমগঞ্জ কাজিৰঙা লোকসভা সমষ্টি পূৰ্বে কলিয়াবৰ আছিল এতিয়া কলিয়াবৰৰ পৰিৱৰ্তে কাজিৰঙা লোকসভা সমষ্টি হৈছে কাজিৰঙা লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আগবাঢ়ি আছে কাজিৰঙা 10 নম্বৰ কাজিৰঙা লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰজলিনা তিৰ্কিতকৈ বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা 34834টা ভোটত আগবাঢ়ি আছে আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ৰজলিনা তিৰ্কি 34834টা ভোটত পিছ পৰি আছে আৰু নিৰ্দলীয় প্ৰাৰ্থী দিলৱাৰা বেগম চৌধুৰী 1,21,209টা ভোটত পিছ পৰি আছে এবাৰ 10 নম্বৰ কাজিৰঙা লোকসভা সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ মাজত এবাৰ প্ৰতিদ্বন্দিতা হ'ব আৰু বিজেপিয়ে এবাৰ কাজিৰঙা হয়তো দখল কৰিব পাৰে কাৰণ কাজিৰঙাত 34000 পুৱাৰ প্ৰায় 34834টা ভোটত কংগ্ৰেছৰ প্ৰাৰ্থী ৰজলিনা তিৰ্কিতকৈ কামাখ্যা প্ৰসাদ তাছা আগবাঢ়ি আছে 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টি কোকৰাঝাৰত এইবাৰ ইউনাইটেড পিপুলছ পাৰ্টি লিবাৰেলৰ ফালৰ পৰা জয়ন্ত বসুমতাৰী আগবাঢ়ি আছে জয়ন্ত বসুমতাৰী 5088টা ভোটত আগবাঢ়ি আছে বিপিএফৰ প্ৰাৰ্থী কম্পা বৰগুৱাৰী এইবাৰ পিছ পৰি আছে 5088টা ভোটত পিছ পৰি আছে আৰু ভাৰতীয় জনতা কংগ্ৰেছৰ প্ৰাৰ্থী গৰ্জন মাছাহাৰী বৰ্তমান সময়লৈকে 13037টা ভোটত পিছ পৰি আছে কোকৰাঝাৰ লোকসভা সমষ্টিত কোকৰাঝাৰত এইবাৰ বিপিএফ আৰু ইউপিপিএল এই দুটা দলৰ মাজত হ'ব প্ৰতিদ্বন্দিতা আৰু ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী আগবাঢ়ি আছে 5088টা ভোটত এতিয়া আহিছো 12 নম্বৰ লখিমপুৰ লোকসভা সমষ্টিলৈ লখিমপুৰ লোকসভা সমষ্টিটো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী প্ৰধান বৰুৱা আগবাঢ়ি আছে কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা 33413টা ভোটত পিছ পৰি আছে আৰু বিজেপিৰ প্ৰাৰ্থী প্ৰধান বৰুৱা ভাৰতীয় জনতা পাৰ্টিৰ পৰা 34413টা ভোটত আগবাঢ়ি আছে এতিয়া আহিছো নগাঁও লোকসভা সমষ্টিলৈ 9 নম্বৰ নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আগবাঢ়ি আছে 14476টা ভোটত বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰা 14476টা ভোটত পিছ পৰি আছে আৰু এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলাম 52341টা ভোটত পিছ পৰি আছে এবাৰ নগাঁও লোকসভা সমষ্টিত খেল হ'ব প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ আৰু বিজেপিৰ সুৰেশ বৰাৰ মাজত এতিয়া আহিছো শিলচৰ লোকসভা সমষ্টিত 8 নম্বৰ শিলচৰ লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য প্ৰাক্তন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই 20914টা ভোটত আগবাঢ়ি আছে আৰু কংগ্ৰেছৰ প্ৰাৰ্থী সূৰ্যকান্ত সৰকাৰ 20900 প্ৰায় 21000 ভোটত পিছ পৰি আছে বিজেপিতকৈ 8 নম্বৰ শিলচৰ লোকসভা সমষ্টিত 11 নম্বৰ শোণিতপুৰ লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত আগবাঢ়ি আছে 60481টা ভোটত আৰু কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ততকৈ 60481টা ভোটত পিছ পৰি